নাজিৰাৰ শিমলুগুৰিৰ বগৰগুৰি পথত যোৱা নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুলু চাংমাই নামৰ এজন ব্যক্তি। কয়লা কঢ়িয়াই অনা AS25 AC0882 নম্বৰ এখন ট্ৰাকে মহতিয়াই নিয়ে চাইকেল আৰোহী দুলু চাংমাই। উল্লেখযোগ্য যে বছৰ বছৰ ধৰি মেৰামতি নকৰা চৰকাৰৰ চকুত নপৰা এই পথটোৰ বিভিন্ন ঠাইত এনেদৰে ভয়ংকৰ দুৰ্ঘটনা প্ৰায় সংঘটিত হৈ আহিছে যদিও প্ৰশাসনৰ যেন কোনো দায়বদ্ধতা নাই। এই প্ৰায় জৰাজীৰ্ণ পথটোৰ নিশা বৈধ অবৈধ কয়লা শিলবালিৰ গাড়ীৰ অবাধ অহা যোৱা চলি থাকে। 20 ফেব্ৰুৱাৰী নিশা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো হ'ল আপোনাৰ আমাৰ ইয়াত কয়লাবাৰী গাড়ীবিলাকো আহে আৰু ৰাস্তাটো পদূলি বেয়া। মানুহজনে ঘৰত যাবৰ কাৰণে উলিয়াইছিলে, তেখেতৰ তেনেকুৱা এইটো এক্সিডেণ্ট এটা হ'ল। এতিয়া আমি কি ক'ব, এতিয়া আমি সেই ৰাইজৰ পৰা শুনি ৰাইজৰ পৰা এবাৰ মাজতেও ৰাস্তাৰ কাৰণে গাড়ী ৰখা হৈছিলে। তাৰপিছত কি হ'ল কি নহয় এতিয়া ক'ব পৰা নাই আমি। এতিয়া আপোনাৰ এতিয়া এইটো দেখিছে পৰিস্থিতি, আপুনি এতিয়া কি ৰাইজে চবেই দেখিছে। এতিয়াতো আমি এতিয়া সেইটোৱে ৰাইজৰ পৰা বা আৰক্ষীৰ পৰা সেইটোৱে বিচাৰিছোঁ যে ৰাস্তাটো সোনকালে হওক বা আৰু পিছতকৈ পিছত নহওক তেনেকুৱা ঘটনা। ইয়াত দেখা যায় যে বহুত পাথৰ গাড়ী বা কয়লা 14 চকা 18 চকা গাড়ী ইয়াত ৰাতি দিন চলে। এই ক্ষেত্ৰত চৰকাৰী কিবা পাৰ্মিশ্যন আছে নেকি তেওঁলোকে? সেইটো মই পাৰ্মিশ্যন আছে নাই তেখেতহঁতে লৈছে নে নাই সেইটো নাজানো। এতিয়া আমি ৰাস্তাৰ ঘৰৰ মুখত আমি দেখি থাকোঁ যে 14 চকা হওক বা 12 চকা বা এইটো আহি থাকে, সেইটো আমি দেখিছোঁ। অধিক বোজা লৈ আহে নেকি? এতিয়া অধিক বোজা লৈ এতিয়া কেইটা বজা আহে সেইটো মই দেখা নাই, অকল খালী গাড়ী দেখা হৈছে অকল। এতিয়া যিটো ঘটনা হ'ল এখন লোড গাড়ী আছিলে নে খালী গাড়ী? এতিয়া ক'ব গ'লে ৰাইজৰ মুখৰ পৰা শুনোতে এতিয়া লোড গাড়ী আছিলে কৈছে। কি আছিলে বুলি ক'ম? এইটো এতিয়া LP আছিলে, এতিয়া কৈছে ৰাইজৰ এইটো কয়লা গাড়ী হ'ব। কয়লা গাড়ী হয়। বছৰ মোৰ এনেকুৱা ঘটনা হৈয়ে থাকে, কাৰণ কোনো চৰকাৰে বা কোনো আমি এতিয়া ধৰিলে আজি কেই তাৰিখে বাৰু হৈছিলে ন ধৰ্ণা দিয়া হৈছিলে, তেতিয়া কিন্তু 4 মাহ সময় লৈছিলে ৰাস্তাটোৰ কাৰণে। 4 মাহ এই বৰ্ডাৰ ওচৰৰ মানুহে 4 মাহ সময় লৈছিলে। এতিয়া কিন্তু ক'তা এতিয়া একোৱে হেৰিয়ে কৰা নাই, 6 মাহ হৈ গ'ল। আকৌ পানী অকণমান চিককে দিয়ে 11টামান বজাত ধূলিৰ কাৰণে বহুত ঘটনা হৈ গ'ল, এনেকুৱা বহুত ঘটনা হৈ গ'ল। এই ৰাস্তাটো কাম লৈছিলে বিয়াৰৰে, আজি 2 কিলোমিটাৰ কাম হৈছেহে। সেইটো বাৰু নাজানো কিমান হৈছে কিমান নহয় কি কথা, আমি এতিয়ালৈকে আমি ইয়াত পোৱা নাই মানে এইখিনি এতিয়ালৈকে। এতিয়া যিটো ঘটনা হ'ল এইটো কি গাড়ীয়ে হেৰি কৰিলে? এখন কয়লা LP গাড়ী বুলি কৈছে, আমি গাড়ীখন নেদেখিলো, আগত ধৰিলে। এইখন পলাই দিলে নি? এইখন পলোৱা নাই, ধৰিলে হয় নাই, ধৰিলে বুলি পুলিচে নিলে। মানুহজন কোন জেগাৰ গম পাই? এই মানুহজন হয়, এই মানুহজন বালিগাঁও। এতিয়া যে আপোনালোকে দেখিছে যে কয়লাৰ যি আগতে 6 চকা চলি আছিলে, এতিয়াতো আপোনাৰ 12 চকা 16 চকা 18 চকা চলিছে, এই বিষয়ে কি ক'ব আপোনালোকে? সেইটো কি কৰিম এতিয়া, তেওঁলোকে তেওঁলোকে কিবা পাৰ্মিশ্যন দিছে কাৰণে হয়তো ৰাতি এইবোৰ পাৰ কৰাইছে, আমিতো সেইবোৰ নাজানো। এতিয়া আগতেচোন এতিয়া চাবলৈ গ'লে পুলিচ প্ৰশাসনেও বহুত পাইছে হয় নাই, বাৰু মতা হৈছে, গম পাইছে গোটেইবিলাকে। তথাপিও এইটো বন্ধও কৰা নাই, ৰাস্তাও ঠিক কৰা নাই। আমি মানে এইটোকে কৈছোঁ যে আমাক ৰাস্তাটো ঠিক লাগে, নহ'লে আমি দাম্পাৰ এইবিলাক কয়লা গাড়ী বন্ধ কৰিম এইফালে ৰাইজে ওলাই পিনে। আচলতে ৰাস্তাটো চাই 14 চকা 18 চকা চলিব যে এইটো যুক্তি আছে জানো? যুক্তি নাই, এইটো যুক্তি নাই। কেনেকে যুক্তি? ৰাস্তাটো দেখিছে আপোনালোকে, কেনেকে যুক্তি হ'ব বাৰু সেইটো? স্কুলৰ ষ্টুডেণ্ট ইমান যায়, ল'ৰা ছোৱালী কিমান কষ্ট, ব্যৱসায়ী মানুহ গোটেই এইফালেই আছে, গোটেইবিলাক ব্যৱসায়ী মানুহ ৰাতিপুৱা গধূলিলৈকে এইবিলাক অহা যোৱা কৰি থাকে যেনে ৰাতি। 6 চকা চলোতে ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা, এতিয়া যদি 12 চকা 16 চকা চলিবলৈ হ'লে এইটো কি হ'ব সেইটো? এতিয়াই মানুহ ওলাবলৈ ভয়। আমি এতিয়া চাইডেদি গ'লে দাম্পাৰে আমাক যেন একদম লৈয়ে যাবগৈ, তেনেকুৱাকে লৈ যায়। আমিহে চাইড দিব লাগিব, দাম্পাৰে কিন্তু চাইড নিদিয়ে। দাম্পাৰে মানে গুৰু গোসাঁই নামনা, দাম্পাৰ যেনেকে গধূলি সময়ত চলে মানে ওলাবলৈও ভয়, তেনেকুৱা হৈ যায়। ব্যুৰো ৰিপৰ্ট, তক্ষক 24 ইণ্ডিয়া।